আয়াতুল্লাহ খামেনিৰ প্ৰতি ইৰাণৰ জনতাৰ আবেগ দেখি স্তম্ভিত ট্ৰাম্পে ভাবিছিল খামেনিক ঘৃণা কৰে ইৰাণৰ জনতাই। খামেনিৰ অন্ত্যেষ্টিক্ৰিয়াত লক্ষ লক্ষ লোকৰ সমাগম আৰু হতবাক ট্ৰাম্প। এটা আক্ৰমণত ইৰাণৰ নেতৃত্বক নিশেষ কৰিব পাৰি, ট্ৰাম্পৰ হুংকাৰ। আমেৰিকা আৰু ট্ৰাম্পক ইৰাণৰ প্ৰত্যুত্তৰ, আপোনাৰ কোনো সভ্যতা, ইতিহাস আৰু সন্মান নাই। চলি আছে ইৰাণৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিৰ অন্ত্যেষ্টিক্ৰিয়া কাৰ্যসূচী। অন্ত্যেষ্টিক্ৰিয়াত ভাগ লৈছে লক্ষ লক্ষ জনতাই। উপস্থিত আছে ইৰাণৰ সকলো শীৰ্ষ নেতা। ইয়াৰ মাজতে ইৰাণক কটাক্ষ আৰু উপহাস কৰিবলৈ এৰা নাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। প্ৰকৃততে খামেনিৰ জানাজাৰ সমাগম দেখি দিকবিদিক হেৰুৱাইছে ট্ৰাম্পে। কৰি গৈছে এটাৰ পিছত আন এটা মন্তব্য। খামেনিৰ জানাজাত ভাগ লোৱা ইৰাণৰ নেতৃত্বৰ প্ৰতি এইবাৰ সাৱধানবাণী ডনাল্ড ট্ৰাম্পৰ। ইচ্ছা কৰিলে খামেনিৰ জানাজাত উপস্থিত থকা ইৰাণৰ নেতৃত্বক এটা আক্ৰমণত নিশেষ কৰি দিব পাৰে হেনো ট্ৰাম্পে, কিন্তু সেয়া নকৰে ডনাল্ড ট্ৰাম্পে। যদিহে সকলো নেতাকে হত্যা কৰে তেন্তে আলোচনা কৰিবলৈ কোনো নাথাকিব। এই শংকাতেই ইৰাণৰ নেতৃত্বক আক্ৰমণ নকৰে বুলি এটা সাক্ষাৎকাৰত ক'লে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। তেহৰানৰ সৈতে চলি থকা আলোচনাক গুৰুত্ব দিছে ট্ৰাম্পে। এই কথাও সাক্ষাৎকাৰত উল্লেখ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী। কেৱল ইমানেই নহয়, সাক্ষাৎকাৰটোত পৰিস্ফুট হৈছে ট্ৰাম্পৰ হতাশগ্ৰস্ততা। সমান্তৰালকৈ খামেনিৰ জানাজাত লক্ষ লক্ষ লোকৰ সমাগমে টোপনি হৰণ কৰিছে ডনাল্ড ট্ৰাম্পক। মই ভাবিছিলোঁ ইৰাণৰ লোকে খামেনিক ঘৃণা কৰে, এয়া জনতাৰ ঘৰিয়ালৰ চকুপানীও হ'ব পাৰে। এই মন্তব্য ডনাল্ড ট্ৰাম্পৰ, অৰ্থাৎ জনতাৰ ভিৰ দেখি এক প্ৰকাৰ আশ্চৰ্য প্ৰকাশ কৰিছে ডনাল্ড ট্ৰাম্পে। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ মন্তব্যৰ পাছতে ইৰাণে দিলে প্ৰত্যুত্তৰ। এজন ব্যক্তিক হত্যা কৰিব পাৰে, কিন্তু আদৰ্শক হত্যা কৰিব নোৱাৰে। আপুনি খামেনিক হত্যা কৰিলে, কিন্তু বাস্তৱত এটা সুগন্ধি বটলহে ভাঙি পেলালে, যাৰ সুবাস এতিয়া সকলো ঠাইতে বিয়পিছে। এয়া আমেৰিকা তথা ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক টাৰ্গেট কৰি ইৰাণৰ বাক্যবান। খামেনিৰ জানাজাত জনতাৰ ভিৰ হোৱা দেখি কটাক্ষ কৰা ট্ৰাম্পক উদ্দেশ্যি ইৰাণৰ দূতাবাসৰ সামাজিক মাধ্যমত পোষ্ট। আপুনি এই বিষয়বোৰ বুজি নাপাব, আপোনাৰ কোনো সভ্যতা, ইতিহাস আৰু সন্মান নাই, ট্ৰাম্পক এনেদৰে উভতি ধৰিলে ইৰাণে। খামেনিৰ জানাজাই এতিয়া তীব্ৰতৰ কৰিছে আমেৰিকা ইৰাণৰ বাকযুদ্ধ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।